Hello everyone, good evening and welcome back to our channel. আমাৰ অসম আৰু ইয়াৰ সংস্কৃতি অসমৰ জাতি জনগোষ্ঠীসমূহৰ যেটো আমি ভিডিও সিৰিজ কৰি আছিলো তেওঁলোকৰ গুৰুত্বপূৰ্ণ উৎসৱসমূহ হওক বা তেওঁলোকৰ সাজপাৰসমূহৰ নাম হওক বা তেওঁলোকৰ খাদ্যসমূহৰ নাম হওক এই ধৰণৰ যিখিনি আমাৰ এক্সামৰ কাৰণে গুৰুত্বপূৰ্ণ কথা আমি যিখিনি আলোচনা কৰি আছিলো আজি আমি কোনটো জনগোষ্ঠীৰ বিষয়ে জানিম সোণোৱাল কছাৰী সকলৰ বিষয়ে জানিম। সোণোৱাল কছাৰী সকল হৈছে কছাৰী জনগোষ্ঠীৰ এটা ঠাল আৰু তেওঁলোকৰো বিভিন্ন ধৰণৰ উৎসৱ আছে, তেওঁলোকৰ বিভিন্ন ধৰণৰ তেওঁলোকে পৰিধান কৰা সাজপাৰসমূহৰ নাম আছে বা তেওঁলোকৰ খাদ্যসমূহৰ নাম আছে। সেই গোটেই কথাখিনি এক্সামত যিখিনি আহিব পাৰে আমি সেই গোটেইখিনি ইয়াতে কভাৰ কৰিবৰ কাৰণে চেষ্টা কৰিম। ঠিক আছে, সোণোৱাল কছাৰীসকলো অসমৰ এটা অন্যতম জনগোষ্ঠী। অসমত বিভিন্ন জাতি আৰু জনগোষ্ঠীৰ লোক আছে আৰু সেই বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ বিভিন্ন ধৰণৰ তেওঁলোকৰ উৎসৱ আছে, উৎসৱ পাৰ্বণ আছে, বিভিন্ন ধৰণৰ সাজপাৰ আছে, বিভিন্ন ধৰণৰ খাদ্য সম্ভাৰ আছে। সেই গোটেইখিনি যেহেতু যিখিনি পৰীক্ষাত আহে সেইখিনি আমি যেহেতু ডিছকাছ কৰি আছো, তো সোণোৱাল কছাৰী সকলো তেনেকুৱা ধৰণৰ উৎসৱ আছে, তেওঁলোকৰ বিভিন্ন ধৰণৰ সাজপাৰৰ নাম আছে আৰু সেই কথাখিনি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে জানিম। তো সোণোৱাল কছাৰীসকল উত্তৰ পূব ভাৰতৰ অসম ৰাজ্যত বাস কৰা এটা অন্যতম খিলঞ্জীয়া জনগোষ্ঠী আৰু এই সোণোৱাল কছাৰী সোণোৱাল নামটো হয়তো সোণখী নদীত সোণ বুটলা এনেকুৱা ধৰণৰ পৰা আহিছে বুলি সোণোৱাল নামটো আহিছে বুলি বহুতো বিশেষজ্ঞই কয়, কিন্তু সেইটো কনফাৰ্ম নহয়। বহুতো বিশেষজ্ঞৰ বহুত মত, তেওঁলোকে এজনে যদি এটা কয় অন্য এজনে বেলেগ এটা কয়, তেনেকুৱা বহুত ধৰণৰ মানে বহুতে বহুত মত দি থৈছে। সেইকাৰণে আমি সেইটো কনফাৰ্ম কৰিব নোৱাৰোঁ আৰু সেইটো এক্সামত কেতিয়া নাহেও। আমাক যিটো এক্সামত পৰীক্ষাত যিটো সুধিব আমি সেইখিনিহে জানিবৰ কাৰণে চেষ্টা কৰিম। সোণোৱাল কছাৰীসকল উত্তৰ পূব ভাৰতৰ অসম ৰাজ্যৰ অন্যতম থলুৱা খিলঞ্জীয়া জনগোষ্ঠী। এওঁলোক চীন তিব্বতীয় ভাষা পৰিয়ালৰ বড়ো কছাৰী ঠালৰ এক জনগোষ্ঠী। তেওঁলোক অসমৰ কোন কোন স্থানত তেওঁলোকৰ বিশেষকৈ বসতি পোৱা যায়? ধেমাজি, লখিমপুৰ, তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত এওঁলোকৰ বসতি পোৱা যায়। তাৰ লগতে অসমৰ বাকী জিলাসমূহতো তেওঁলোকৰ বসতি পোৱা যায়, কিন্তু এই জিলাসমূহত মূল মানে অলপ বেছিকৈ তেওঁলোকৰ বসতি আছে, সেইকাৰণে এই জিলাসমূহৰ নামটো লোৱা হৈছে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে অসমৰ বাকী জিলাসমূহত তেওঁলোকৰ বসতি নাই, অন্য জিলাসমূহতো তেওঁলোকৰ বসতি পোৱা যায়। ইয়াতে মই লিখি আনিছোঁ শিৱসাগৰত আছে, যোৰহাট, গোলাঘাট, মাজুলী, শোণিতপুৰ, পূৰ্ব ভাৰতৰ নগাভূমি অৰ্থাৎ নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশতো তেওঁলোকৰ বসতি পোৱা যায়। ঠিক আছে, সোণোৱাল কছাৰীসকলৰ আমি সাজপাৰৰ বিষয়ে যদি আমি চাওঁ, সোণোৱাল কছাৰীসকলে তেওঁলোকে তাঁতশালত দেখিছে এগৰাকী সোণোৱাল কছাৰী মহিলাই তাঁতশালত কাপোৰ তেওঁ বৈ আছে। তো তেওঁলোকেও বিভিন্ন ধৰণৰ কালাৰফুল ড্ৰেছ তেওঁলোকে তৈয়াৰ কৰি লয় পুৰুষসকলৰ কাৰণে বা মহিলাসকলৰ কাৰণে বা ল'ৰা ছোৱালীৰ কাৰণে তেওঁলোকে ধুনীয়া ধুনীয়া কালাৰফুল ড্ৰেছ তেওঁলোকে তৈয়াৰ কৰে নিজ তাঁতশালত বৈ পেলাই। সোণোৱাল কছাৰীসকলে নানা বৰণীয়া আটকধুনীয়া সাজপাৰ পৰিধান কৰে। সম্ভ্ৰান্ত পুৰুষসকলে সাধাৰণতে ধুতি আৰু কামিজ পিন্ধি মূৰত পাগুৰি আৰু কান্ধত চেলেং চাদৰ লয়। সাধাৰণতে চহালোকে আঁঠুৰ মূৰলৈকে চুৰিয়া পিন্ধি গাত হাঁচতি লয়। ঠিক আছে, আৰু এইসমূহ কি কৰে সোণোৱাল কছাৰী শিপিনীসকলে ঘৰতে বৈ পেলাই উলিয়ায়। কি বয়? এৰী চাদৰ, বৰ কাপোৰ আদি মানে ঠাণ্ডা দিনত পিন্ধিবৰ কাৰণে, ৰংচঙীয়া ফুল বচা মুগা আৰু পাটৰ চাদৰ, মেথনি মেখেলা, ৰিহা, কপাহী মেখেলা, কপাহী চাদৰ, চুৰিয়া, ধুতি, এইবোৰ যিবিলাক দৈনন্দিন মানে আমি শুনি থকা কাপোৰ, সেই কাপোৰসমূহ তেওঁলোকে নিজৰ তাঁতশালত নিজে তেওঁলোকে শিপিনীসকলে তৈয়াৰ কৰি লয়। আৰু তেওঁলোকে কি কৰে, এটা আপোনালোকে ইয়াৰ ভিতৰত এটা ইম্পৰ্টেণ্ট হ'ল সোণোৱাল কছাৰী মহিলাসকলে মূৰত সদায় টকয়া ব্যৱহাৰ কৰে। টকয়া, এইটো মনত ৰাখিব, তেওঁলোকে টকয়া ব্যৱহাৰ কৰে। ঠিক আছে, টকয়া আৰু হাঁচতি এই দুটা ড্ৰেছৰ বিষয়ে আপোনালোকে মনত ৰাখিব। বাকীখিনি মনত ৰাখিব পাৰিলেও পাৰিব, নোৱাৰিলেও নাই, তাত আপত্তি নাই, কিন্তু হাঁচতি আৰু টকয়া এই দুটা ড্ৰেছৰ বিষয়ে মনত ৰাখিব। আৰু তেওঁলোকে বিভিন্ন ধৰণৰ অলংকাৰ পৰিধান কৰে, সেইবোৰ যিবিলাক আমাৰ অসমীয়া গহনা, গামখাৰু, হাঁচৰ মৰা খাৰু, কেৰু, জাংফাই, কেৰুথুৰীয়া, বিৰি, জোনবিৰি, এনেকুৱা ধৰণৰ গহনাসমূহো তেওঁলোকে পৰিধান কৰে। ঠিক আছে, সোণোৱাল কছাৰীসকলৰ উৎসৱসমূহ যদি চোৱা যায়, তেওঁলোকে বিহুটো পালন কৰে। বহাগ বিহু হওক, মাঘ বিহু হওক, কাতি বিহু হওক বা অন্য পূজা পাতলসমূহতো তেওঁলোকে কৰে। তাৰ ভিতৰত তেওঁলোকৰ কেইটামান তেওঁলোকে খিংখি বাই থৌ, মানে খিংখিক তেওঁলোকৰ আৰাধ্য দেৱতা হিচাপে তেওঁলোকে পূজা কৰে।
আৰু সেই তাৰ কাৰণে কি কৰে তেওঁলোকে বাইথ পূজা কৰে। সেই খিংখ্ৰী, এই বাইথ পূজাক খিংখ্ৰী বাইথ বুলিও কোৱা হয়। খিংখ্ৰী হৈছে কি তেওঁলোকৰ আৰাধ্য দেৱতা। ক্লিয়াৰ? তেওঁলোকে কি পূজা পালন কৰে? বাইথ পূজা। এবাৰ এক্সামত এইটো কুৱেশ্যন আহিছিলে, বাইথ পূজা তলৰ কোনটো জনগোষ্ঠীয়ে পালন কৰে? অসম পুলিচৰ কোনোবা এটা পৰীক্ষাতে এই প্ৰশ্নটো অহা দেখা গৈছিলে। সেইকাৰণে এইবিলাক কথা আপোনালোকে মনত ৰাখি যাব। মই এইবিলাক আপোনালোকক ইমান ধুনীয়াকৈ অসমীয়াত ডেছক্ৰাইব কৰি গৈ আছোঁ, আপোনালোকক অসমীয়াত ধুনীয়াকৈ বহলাই কথাখিনি বুজাই গৈ আছোঁ। তো আপোনালোকে সেইখিনি কথা মনত ৰাখিব। বাইথ পূজা এটা হৈছে, আৰু এটা হৈছে বালি ৰজা দুমাহী, আৰু এটা হৈছে বহুৱা নাচ। বহুৱা নাচ ৰিচেণ্টলি এতিয়া বহুৱা নাচ হৈ গৈছে সেইফালে আপাৰ আছাম উজনিৰ ফালে। তো সেই বহুৱা নাচত কি কৰে, এনেধৰণৰ তেওঁলোকে এটা ড্ৰেছ, পাতেৰে কিছুমান ড্ৰেছ বনাই লয় আৰু বিভিন্ন ধৰণৰ মুখা এনেকুৱা পৰিধান কৰি তেওঁলোকে সেই নৃত্য প্ৰদৰ্শন কৰে। সেই নৃত্যক কি বুলি কোৱা হয়? বহুৱা নাচ। বহুৱা নাচ আহিব পাৰে, ইম্পৰ্টেণ্ট কথা, এইটো ইম্পৰ্টেণ্ট এটা ডান্স ফৰ্ম হয়। এইটো সুধিব পাৰে এক্সামত যে বহুৱা ডান্সটো তলৰ কোনটো জনগোষ্ঠীয়ে বহুৱা নৃত্য প্ৰদৰ্শন কৰে, বা বহুৱা নৃত্য তলৰ কোনটো জনগোষ্ঠী, তেনেকুৱা ধৰণৰ সুধিব পাৰে। আৰু এতিয়া যিহেতু APSC এক্সাম হ'বলৈ গৈ আছে, তো APSC এক্সামতো তেনেকুৱা 3-4টা ষ্টেটমেণ্ট লৈ পেলাই সোণোৱাল কছাৰী বা অসমৰ যিকেইটা জনগোষ্ঠী, জাতি জনগোষ্ঠী আছে সেইসমূহৰ 2-3-4টা ষ্টেটমেণ্ট বনাই পেলাই সুধিব পাৰে। সেইকাৰণে আপোনালোকে এই ভিডিঅ'সমূহ স্কিপ নকৰিব, ভিডিঅ'সমূহ ভালকৈ চাব। বহুৱা নাচ কাৰ? সোণোৱাল কছাৰীসকলৰ। তো সোণোৱাল কছাৰীসকলৰ এক্সামৰ কাৰণে যিসমূহ কথা জানিব লগা আছিলে সেই গোটেইখিনি কথা আপোনালোকৰ আগত ইতিমধ্যে ইয়াতে কভাৰ কৰা হৈ গ'ল গোটেইখিনি কথা। তো যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, আৰু কিবা সুধিব থকা থাকিলে কমেণ্টত লিখিব পাৰে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে ন'টিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ল'ব, যাতে আমাৰ ভিডিঅ'ৰ আপডেটসমূহ আপোনালোকে পাই থাকে। আৰু এটা কথা কৈ দিওঁ, ইয়াতে কিবা কাৰণত দুই-এটা অকণমান মানে অৰ্থ বেলেগ হ'ব পাৰে, দুই-এটা শব্দৰ অৰ্থ বেলেগ হ'ব পাৰে, বা মোৰ কোৱাৰ একচেণ্টটো ভুল হ'ব পাৰে, কাৰণ জনজাতীয় বা জনগোষ্ঠীয় ভাষা এটা কওঁতে সেই একচেণ্টটো অলপমান ভুল হ'ব পাৰে। কিন্তু আপোনালোকে এইখিনি যিখিনি ইয়াতে দিয়া হৈছে, যিখিনি ইয়াতে মই লিখি আনিছোঁ, সেইখিনি আপোনালোকে নিজে অলপমান বুজি ল'ব। কাৰণ এতিয়া ধৰি লওক ৰিগু বা ৰিজু বা ইজু এনেকুৱা ধৰণৰ শব্দবোৰ অলপমান একচেণ্টটো বেলেগ হ'ব পাৰে, কিন্তু কথাখিনি মূল অৰ্থ এটাই। সেইকাৰণে সেইখিনিত কনফিউজ নহ'ব। ঠিক আছে, ধন্যবাদ।